আমি সম্বৰ্ধনা পত্ৰ দিব খুজিছোঁ গোটেই বিভাগৰ হৈ সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধাভাজনেকো বিমুক্তৰ পৰা মুক্ততা আৰু তাৰ পুনৰাবৃত্তি জীৱন চক্ৰৰ এক স্বাভাৱিক আৰু নিয়তি নিয়ন্ত্ৰিত পৰিঘটনা। আমি নিয়তিৰ প্ৰেৰণা আমাৰ অস্তিত্ব সঞ্চালন সময়ৰ বালুকা ৰাশি পদচিহ্ন অংকনৰ নিষ্ফল প্ৰয়াস সময়ৰ নিৰ্দেশ অনুসৰি আমাৰ যাত্ৰা আৰম্ভণি যাত্ৰাৰ গতিশীলতাৰ হাত ধৰি স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়া শাশ্বত নৈমিত্তিক আৰু পৰম্পৰা নিৰ্ভৰ যাত্ৰাকালৰ সীমাহীন কৰ্মৰাজি আৰু সক্ৰিয়তাই আমাৰ অস্তিত্বৰ ইতিহাস। এই ইতিহাসৰ আমি একতা বৰ্ণিল পৃষ্ঠা আমাৰ কৰ্মৰাজিৰে আমি আমাৰ ইতিহাস নিৰ্মাণ কৰোঁ য'ত প্ৰাপ্তিৰ আনন্দ আছে আছে নোপোৱাৰ বেদনা আশা আকাংক্ষা আছে হতাশা বিষাদ সম্পৃক্ত জীৱন জিজ্ঞাসাৰ ন ৰূপ আছে। আমি এনে অসংখ্য ৰূপৰ ক্লান্ত কাৰিকৰ আপোনাৰ কৰ্মৰাজিৰে মহত্তৰ আপুনি অসমীয়া ভাষাৰ সাহিত্য দুটা বিভাগতে স্নাতকোত্তৰ হৈ আপুনি প্ৰজ্ঞাৰ বিস্তৃতিৰে এদিন অৰ্থাৎ 18 এপ্ৰিল 1995 চনত অবিভক্ত গোৱালপাৰা জিলাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ এই প্ৰমথেশ বৰুৱা মহাবিদ্যালয়লৈ আহিছিল জীৱন জীৱিকাৰ নিশ্চয়তা আৰু জ্ঞানৰ পোহৰ বিলোৱাৰ অসীম হেঁপাহেৰে। আপুনি নিশ্চয় সুখী যে আপোনাৰ কৰ্মজীৱনত গোৱালপাৰীয়া ভাষা সাহিত্যৰ সাধক গৱেষক ডক্টৰ ধীৰেন দাস ডক্টৰ উপেন্দ্ৰনাথ সৰকাৰ গণকান্ত দাস ডক্টৰ গীতা সৰকাৰ আদিৰ দৰে প্ৰজ্ঞাবান শিক্ষক সহকৰ্মীৰ নিকট সান্নিধ্যৰে আপুনি চিন্তাৰ অভিজ্ঞতাৰ ভঁৰাল মেটমৰা কৰিব পাৰিছে। তাৰে সুফল কঢ়িয়াই আজি আপোনাৰ অসংখ্য ছাত্ৰ ছাত্ৰীয়ে জীৱন প্ৰতিষ্ঠাত সফল হৈছে। আপোনাৰ সুকীয়া পাঠদান শৈলী ব্যক্তিত্ব অভিভাৱকসুলভ অনুশাসন আৰু বৃত্তিসুলভ মৰমৰ সান্নিধ্যৰে চামে চামে ছাত্ৰ ছাত্ৰী আপ্লুত আৰু কৃতজ্ঞ হৈছে। প্ৰাচ্য সাহিত্য তত্ত্বৰ বিভিন্ন দিশ অসমৰ সংস্কৃতি শংকৰী সাহিত্য তথা শাক্ত আৰু শৈৱ দৰ্শনৰ ওপৰত আপোনাৰ দখল আৰু প্ৰাঞ্জল বিশ্লেষণেৰে বহু ছাত্ৰ ছাত্ৰী তথা সহকৰ্মীৰ ওচৰত আপুনি চিৰস্মৰণীয়। বিদ্যায়তনী পৰিসৰৰ বাহিৰেও ৰাজবংশী সাহিত্য সভা আৰু ভিন্ন সাংস্কৃতিক অনুষ্ঠানত সহমৰ্মিতাৰে সহযোগী হৈ এই অঞ্চলত আপুনি এজন প্ৰিয় ব্যক্তিলৈ সম্প্ৰসাৰিত হৈছে। এয়া আমাৰ বাবে গৌৰৱ। এইখন মহাবিদ্যালয়ৰ সাহিত্য চৰা ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক মহাবিদ্যালয় পৰিচালনা সমিতিত শিক্ষকক প্ৰতিনিধিত্ব কৰা কিংবা বিভিন্ন কঠোৰ কাম কাজত কৃতিত্বৰ স্বাক্ষৰ আপুনি নিশ্চয় ৰচিছে। অসম কলেজ শিক্ষক সংস্থাত মহাবিদ্যালয়ৰ হৈ প্ৰতিনিধিত্ব কৰাৰ আপোনাৰ আগ্ৰহে নবীন চামক নিশ্চয় সংগঠনৰ প্ৰতি দায়বদ্ধ কৰি তুলিব। আমাৰ বোৰ্ড কিংবা মণ্ডলক নেতৃত্ব দিয়াৰ দক্ষতাৰ সাক্ষী আমি আটাই। লেখি লেখি 60 ঘৰত প্ৰৱেশাধিকাৰ পালে আনুষ্ঠানিক কৰ্মৰ সামৰণি পৰা নিয়মৰ খাতিৰৰ নিয়ম সেয়া আপুনি নিয়মাধীন প্ৰাক্তন আৰু সময় 30/12/2023। কিন্তু ৰুটিনোদ্ধৰ জীৱন কৰ্মৰ আপুনি আজীৱন অক্লান্ত কৰ্মী সুস্থ শৰীৰ সকাৰাত্মক চিন্তা আৰু মানুহৰ প্ৰতি দায়বদ্ধতাৰে আপোনাৰ কৰ্ম বিস্তৃতি এতিয়া সুদূৰ প্ৰসাৰ। আমাৰ কামনা আপোনাৰ অৱসৰী জীৱনৰ প্ৰতিটো পল অনুকল সুস্থতাৰ আশীৰ্বাদে ভৰি পৰক। অনাগত প্ৰতিদিন প্ৰতি মুহূৰ্ত আপুনি ভবাৰ দৰে উদযাপিত হওক এই শুভকামনাৰে আখতাৰুল ইছলাম জ্যোৎস্না দেৱী হেমচন্দ্ৰ মিলি আৰু ছাত্ৰ ছাত্ৰীবৃন্দ অসমীয়া বিভাগ প্ৰমথেশ বৰুৱা। মই বিচাৰিম প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই সম্বৰ্ধনা পত্ৰ ছাৰৰ হাতত তুলি দিব লাগে। আমার প্রিয় শিক্ষকৰ বিদায় অনুষ্ঠান যেটা আমি ভাবো এটা মাত্র একটা বিদায় অনুষ্ঠান কারণ মনৰ কথা বিদায় দিয়াটো কেতিয়া সম্ভৱ নহয়
দীর্ঘদিনের পৰা আমাৰ এই শিক্ষানুষ্ঠানত পঢ়াইছে প্ৰতিষ্ঠানৰ প্ৰতিটো শিক্ষকে আমাক যি শিক্ষা দিছে আৰু জীৱনৰ বাটত আগুৱাই লৈ যোৱাত সহায় কৰিছে। সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আপুনি আমাক সকলো সময়ত উৎসাহ দিছে যাতে আমি একোজন ভাল মানুহ হ'ব পাৰোঁ। তেওঁলোকৰ ছাত্ৰ ছাত্ৰী হৃদয়ত জীয়াই থাকে। এইখিনি কৈ মই ছাৰৰ পৰা কিবা কৰিবলৈ বিচাৰিছোঁ। আজিৰ সভাত উপস্থিত সন্মানীয় শিক্ষকসকল, আমাৰ প্ৰিয় শিক্ষকৰ আজি বিজয় অনুষ্ঠান। যদিও আনুষ্ঠানিকভাৱে এয়া বিদায়, কিন্তু আমি ছাৰক আমাৰ মনৰ পৰা কেতিয়াও বিদায় দিব নোৱাৰিম। এই শিক্ষকজন হ'ল আমালোকৰ সকলোৰে প্ৰিয় শিক্ষক। ছাৰে নিজৰ চিলেবাছবোৰ সম্পূৰ্ণ কৰিও বেলেগ ছাৰ মেমৰ কিবা অসুবিধা আছে, ক'ত কি অসুবিধা আছে, সকলো ছাৰে সমাধান কৰিছিল। গুড ইভিনিং এভৰিবডি। মই আজি স্নাতক মহলৰ ষষ্ঠ শ্ৰেণীৰ পৰা মাননীয় প্ৰধান শিক্ষক শিক্ষয়িত্ৰী মোক আহ্বান জনাবৰ বাবে ধন্যবাদ। আজি আমালোক সকলোৱে জানা যে আজি আমাৰ প্ৰিয় শিক্ষক শ্ৰী ধীৰেন্দ্ৰ বৰ্মন চন্দ্ৰ ৰায় আজি এই কলেজৰ পৰা বিদায় ল'ব। সেইটো দুখৰ বিষয়, কিন্তু সেইটো মানি ল'ব লাগিব। কিন্তু সময় কাৰোৰ বাবে থিয় হৈ নাথাকে, সকলোকে এজনে যাবলৈ লাগিব। আমালোকৰ ইয়াত 3 বছৰ হৈ গৈছে, কিন্তু আমালোকৰ আৰু 2 মাহ বা 3 মাহ আছে। তাৰপিছত আমালোকে ইয়াৰ বিদায় ল'ব লাগিব। আৰু ডক্টৰ ধীৰেন্দ্ৰ বৰ্মন চন্দ্ৰ ছাৰ আমাক যি শিকাইছে তাৰ পৰা মই বহুত কিছু শিকাইছে। কিন্তু মই ভৱিষ্যত বহুত টিচাৰ দেখিছোঁ, কিন্তু ধীৰেন্দ্ৰ বৰ্মন ছাৰৰ টিচাৰ দেখোন চিলেবাছ শেষৰ পিছত আৰু বহুত কিবা কিবি মই দেখোঁ। ভৱিষ্যতৰ বিষয়ে বহুত একো ক'ব নোৱাৰোঁ। কিয়নো ছাৰক মই লগ পাইছিলোঁ প্ৰথম মোৰ ঘৰতেই দেখিছিলোঁ, আৰু লগ পোৱা শুনিতো নহয়, মোৰ দেউতাক লগ ধৰিব আহিছিল। তাৰপিছত ছাৰৰ ক্লাছ কৰিছিলোঁ। ছাৰে আমাক সেই সময়ত এটা সৰল বৰ্ণনা বোলা কবিতা এটা আছিলে, এতিয়া আছিলে নাই পাঠত নাজানো, তেতিয়া তেওঁক সেইটো পঢ়াইছিলে। সেই সময়ত গীতা বাইদেউ আছিল, কনকান্ত ছাৰ আছিলে। ছাৰৰ লগত যিখিনি সময় পাৰ কৰিছোঁ কলেজত থাকোঁতে, মই সদায় কিন্তু তেওঁক নিজৰ শিক্ষক হিচাপেই দেখিছোঁ। তেওঁ মোৰ সহকৰ্মী সেনেকৈ নহয়, সেইটো কৰি উঠিব পৰা নাই। যোৱা 23 বছৰে পৰা নাই, যদি অনাগত দিনতো নোৱাৰে। তেওঁ মোৰ গুৰু হৈয়ে থাকিব। তেওঁক যথেষ্ট মই সন্মান কৰোঁ বিভিন্ন কাৰণত। কেতিয়াবা অভিমান কৰোঁ, অহংকাৰ, অভিযোগ এইবিলাক থকাৰ পিছতো তেওঁৰ প্ৰতি যিটো মোৰ শ্ৰদ্ধা, সেয়া কেতিয়াও কমি যোৱা নাই। সৰু সৰু কথাবোৰ এতিয়াও মনত পৰে। যোৱা ৰাতি যেতিয়া মই ভাবি আছিলোঁ, আমিতো মানুহবোৰ স্মৃতিত জীয়াই থাকোঁ। ছাৰ গুচি যোৱাৰ পিছত ছাৰৰ সৰু সৰু কথাই আমাক দিগদাৰ দিব, মনত পৰিব। ছাৰৰ লগত এই 2 বছৰমান আগত ACT কনফাৰেন্সত গৈছিলোঁ নগাঁৱত। তাৰপিছত নগাঁৱত যেতিয়া গ'লোঁ, ইয়াৰ পৰাই তেতিয়া যাত্ৰা আৰম্ভ কৰা হৈছিলে, বা আমি যেতিয়া সিদ্ধান্ত লৈছিলোঁ যে আমি নগাঁৱলৈ যাম। ACT কনফাৰেন্সটো আমাৰ কাৰণে এটা ছেকেণ্ডাৰী এটা বিষয় আছিলে, প্ৰাইমাৰী আছিলে। আমি কাজিৰঙা যামেই। ছাৰক ক'লোঁ, ছাৰৰ মনে মনে থকা, এতিয়া আমি মনে মনে তেনেকুৱা এতিয়া ক'ব নালাগে কাকো, কিন্তু এইটো আমাৰ প্লেন থাকিব। আমি কনফাৰেন্সৰ দ্বিতীয় দিনা গুচি যাম। আৰু সেনেকেই আমি ৰাতিপুৱা এদিন গুচি গ'লোঁ কাজিৰঙা। এই যে মানুহ লাহে লাহে কিন্তু খোল খায়, স্পেচ পালে, সুযোগ পালে। যি মানুহজন শ্ৰেণী কোঠাত হয়তো খুব কঠিন, খুব
চালোঁ সেইদিনা বেলেগ এটা বৰ্মন ছাৰক মই দেখি আছিলোঁ। কোনো ধৰণৰ জড়তা নাই, কোনো ধৰণৰ অভিযোগ নাই, অভিমান নাই, ডাঙৰ হোৱাৰ অহংকাৰ নাই যে মই বয়সত ডাঙৰ। একদম মোৰ লগত মিলি গৈছে। আনকি মোৰ এইটোও মনত আছে, মই সিদিনাই সহকৰ্মী এজনৰ লগত বিনিময় কৰোঁতে কৈছিলোঁ যে আমি চাফাৰীত যেতিয়া গৈ আছিলোঁ, মই কিন্তু দূৰলৈকে বেছি চাব নোৱাৰোঁ, চশমা লাগে, মই নিব নোৱাৰোঁ। এতিয়াও হয়তোবা শেষৰ ফালত যিবিলাক কৰি আছে খুব ব্লাৰ দেখা পাই আছোঁ। এই সৰু সৰু কথাবোৰতেই আপুনি জীয়াই থাকিব। মই যিমান দিনলৈকে জীয়াই থাকিম, মোৰ স্মৃতি মোৰ মনত আপুনি সদায় ভালে থাকক, খুব ভালে থাকক। ঈশ্বৰে আপোনাক সদায় ভালে থাকক, আপোনাক লগ পাই থকাৰ আশাৰে। আচলতে মই আনুষ্ঠানিকভাৱে অনানুষ্ঠানিকভাৱে 30/12/2023 অৱসৰ গ্ৰহণ কৰিলোঁ। কিন্তু মই মানসিকভাৱে তোমালোকৰ মাজৰ পৰা মই অৱসৰ কৰোঁ। চৰকাৰী নিয়ম মতে মই অৱসৰ লৈছোঁ, তোমালোকৰ মাজৰ পৰা মই অৱসৰ নলওঁ। তোমালোকে যেনেকে পাৰা মোৰ লগত কণ্টেক্ট ৰাখিব, মোৰ যিখিনি আছে যত্ন কৰি আগতো কৈছিলোঁ যে কলেজৰ পৰা কায়িকভাৱে মই যাম, কিন্তু আত্মাটো সদায় ইয়াত থাকিব। মই বৰ্মনদাৰ প্ৰায় 21 বছৰমান বোধহয় একেলগে থাকিলোঁ। 21 বছৰৰ সংগী মোৰো যাবৰ হৈছে। মই এই কথাটো বিশ্বাস কৰোঁ যে মোৰ এই 21 বছৰীয়া তেওঁৰ লগত সহকৰ্মীৰ জীৱনত মই এটা বস্তু উপলব্ধি কৰিছোঁ, যিটো মই লিখিছোঁ মোৰ সম্বৰ্ধনা পত্ৰত, যে অসমীয়া সংস্কৃতি, শংকৰী সাহিত্য, শাক্ত আৰু শৈৱ দৰ্শনৰ ওপৰত তেওঁৰ যি দখল, এই দখল মই কোনোদিন আনিব নোৱাৰিম। তাৰমানে এই বিষয়বোৰৰ ওপৰত তেওঁ ক'ৰবাত যেন মোৰ ওচৰত এজন অদ্বিতীয় মানুহ যেন লাগিছে। জীৱনত বহু শিক্ষক পাইছোঁ। ইভেন গুৱাহাটী ইউনিভাৰ্চিটিত আমি যেতিয়া পঢ়ো, তেতিয়া নগেন ঠাকুৰ ছাৰে ভাষা বিজ্ঞান পঢ়াওঁতে যেনেদৰে কবিতা লাগিছিল, বৰ্মন ছাৰৰ এই শৈৱ শাক্ত দৰ্শনৰ ওপৰত থকা দখলো মোৰ ওচৰত তেনেকুৱাই লাগে। ইমান সহজ আৰু প্ৰাঞ্জলকে তেওঁ এই বিশ্লেষণটো কৰিব পাৰে। তো এয়া আমাৰ কাৰণে যি বাকী কেইদিন চাকৰি আছে, অনুশীলন কৰিবৰ যত্ন কৰিম। আৰু বাচ্চা বাবা আছে, এটা বাচ্চা বাবাকো কম যে অন্তত এইখিনি বিষয়ৰ ওপৰত আমি কাম কৰিব লাগে। ক'ৰবাত নহয় ক'ৰবাত এটা স্পেচিয়েলিষ্ট ধাৰণা আমাৰ মাজত আচলতে তৈয়াৰ কৰিব লাগে। এজন মানুহ সৰ্বজান্তা নহয়, কিন্তু তেওঁৰ কোনোবা এটা ফিল্ড তেওঁ খুব বেছিকৈ জানিব। সেইটোৱে তেওঁ আচলতে অমৰত্ব দান কৰিবৰ বাবে যথেষ্ট। আমি মানুহ আচলতে ঈশ্বৰে আমাক ক'ৰবাত
মানুহ হিচাপে সৃজন কৰিলে মানে দোষ গুণ দি পেলাই সৃজন কৰিলে আমি আমাৰ দোষ ইছলামত এটা শব্দ আছে তাসাউফটো এনেকুৱা যে এজন মানুহ তেওঁ দিনটো কি কৰিলে ৰাতি তেওঁ অডিট কৰিব আমি এই অডিট কৰাৰ প্ৰয়োজনীয়তা আছে জীৱনত মই কি কৰিলো কি ভুল কৰিলো আৰু কি ভাল কৰিলো এই ভুল আৰু ভালৰ অডিট জনে নিজাববীয়াকে কৰিব পাৰিছে তেৱেই মানুহ তেৱেই তাসাউফৰ উৎস লিখিব দৰাচলতে এতিয়া আমাৰ এই অডিট কৰাৰ সময় কাৰোবাৰ আহি গৈছে কাৰোবাৰ আহি আছে কৰবাত ভুল কৰিছো কিছু ভাল কৰিছো গীতাৰ ওয়েলকাম মই সভাপতিৰ ভাষণ শেষ নকৰো কাৰণ গীতা বাইদেউৰ কথা শুনিমেই তো মই আৰু কথা নবঢ়াই মই চিধা চিধি ডক্টৰ জ্যোৎস্না দেৱীক অনুৰোধ কৰিছো গীতা বাইদেউক এখনি কলাম নমস্কাৰে মৰ্দনা জনাব আৰু গীতা বাইদেউ চিধা চিধি মই আমাক কব তাৰপিছত আমি এই সভাখন শেষ কৰিম কাৰণ ইতিমধ্যে দ্বিতীয়খন সভাৰ প্ৰক্ৰিয়া চলি আছে ছাত্ৰ ছাত্ৰী সমিতিৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা আজিৰ সভাৰ সভাপতি সতীৰ্থসকল আৰু আমাৰ বিভাগৰ আজিৰ বিদায় সভাৰ যিগৰাকী মধ্যমণি ডক্টৰ ধীৰেন চন্দ্ৰ বৰ্মন মই আজি আহি অনুষ্ঠানটোৰ একেবাৰে শেষ পৰ্যায়ত আহি পালোঁ তথাপিও মই মোৰ ভাগ্য বুলি ভাবি লৈছোঁ এনেকুৱা মুহূৰ্ত মোৰ আহি নাপায় সাধাৰণতে ভাল লাগিল আহি মানে এইখিনি সময়তো যে মই আহিব পাৰিছোঁ মানে এই যে ধীৰেন বৰ্মনৰ ছাৰৰ বিদায় সভা যিটো মানে অফিচিয়েলি হয় আজি এইটো আনুষ্ঠানিকতা অফিচিয়েলি শেষ দিনটোতো মই থাকিব পৰা নাছিলোঁ এইকাৰণে কাৰণ ডিচেম্বৰৰ 21 তাৰিখ আছিল ন 21 তাৰিখ আছিল দেওবাৰ আছিল ঠিক মোৰ দৰে হৈছে মোৰ 2021 তেওঁৰ পৰা উপকৃত হৈছে আৰু